ঠাইখনৰ নাম হৈছে কুচ্চাঘাটি, হ্যাঁ, চাপর কুচ্চাঘাটি, চাপর থানার এরিয়া। তো ৫-৭টা মাওটা ধান রুইছে, ধান শুকাই আছে না, ধান শুকিয়ে আছে, ধান শুকিয়ে থাকা অবস্থাত বাচ্চাটা খেলি আছিল। খেলে থাকা অবস্থাত কি হয়েছে, মাও তো ধানের পাশেই আছে, বাচ্চাটা কখন যে পানিত পড়ছে মায়ে খবর পায় না। যখন বাচ্চাটা মইরা ভাসে উঠছে তখন সে মাওটা পাইছে। তারপরে মাওটা যা তাড়াতাড়ি করে তুলে নিয়ে আইছে, আইসা চাপর হসপিটালে নিয়ে গেছিল। ওখানে মরা বিলা দিছে, ডাক্তারে ডিক্লেয়ার করে দিছে। ছাওয়াটার নাম হয়েছে জুনাইদ আহমেদ। ৩ বছর, আড়াই বছর না, ৩ বছর হবো। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত। নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।